হেল্ল' গাইজ, ভাল খবৰ। বিছলেৰী কলগেট নিহাৰৰ লগতে ব্লিংকিট ৱেৰহাউচৰ বহুকেইটা পদ মুকলি হৈছে। গতিকে ভিডিঅ'ত সবিশেষ জনাম কেনেকৈ এপ্লাই কৰিব, ইয়াৰ কাৰণে আপোনালোকৰ কোৱালিফিকেশ্যন কিমান লাগিব, তাৰ লগতে ইয়াত আপোনালোকৰ চেলাৰী কিমান হ'ব। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক। আৰু যদিহে চেনেলটো নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আগলৈ এনেকুৱা ধৰণৰ জবৰ কুইক আপডেট পাবৰ কাৰণে। গতিকে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। গতিকে এইকেইটা আপোনালোকৰ প্ৰাইভেট কোম্পানীৰ চাকৰি হয়, কোনো চৰকাৰী চাকৰি নহয়, ভালদৰে মন কৰিব। দেখা পাইছে মুঠ 152টা পদ মুকলি হৈছে আৰু কোম্পানীসমূহ আপোনালোকে দেখা পাইছে বিছলেৰী, কলগেট আৰু নিহাৰ। ইয়াত আপোনালোকৰ দৰমহা দেখা পাইছে। যোনটো পেকেজিঙৰ পোষ্ট হয় তাত মেল আৰু ফিমেল দুয়োৱে এপ্লাই কৰিব পাৰিব। ইয়াৰ কাৰণে কোনো ধৰণৰ কোৱালিফিকেশ্যন নালাগে। দেখা পাইছে 8 ঘণ্টা ডিউটি কৰিলে আপোনালোকৰ চেলাৰী হ'ব 14,000 টকা, আৰু যদিহে 12 ঘণ্টা ডিউটি কৰে পেকেজিঙত তেতিয়াহ'লে আপোনালোকৰ দৰমহা হ'ব 17,000 টকালৈকে। ঠিক তেনেদৰে ছুপাৰভাইজাৰ পদটোত অকল মেলেহে এপ্লাই কৰিব পাৰিব। দেখা পাইছে ছুপাৰভাইজাৰ পদটোৰ কাৰণে যদিহে আপোনালোকে 8 ঘণ্টা ডিউটি কৰে তেতিয়াহ'লে আপোনালোকৰ দৰমহা হ'ব 17,000 টকালৈকে, আৰু যদিহে আপোনালোকে 12 ঘণ্টা ডিউটি কৰে তেতিয়াহ'লে আপোনালোকৰ দৰমহা হ'ব 20,000 টকালৈকে। গতিকে এইকেইটা আছিল আপোনালোকৰ বিছলেৰী, কলগেট আৰু নিহাৰ কোম্পানীৰ চেলাৰী ষ্ট্ৰাকচাৰ। এতিয়া চাওঁ আহক ব্লিংকিট। দেখা পাইছে ব্লিংকিট ৱেৰহাউচৰ পিকাৰ আৰু টিম লিডাৰৰ পদ মুকলি হৈছে। টোটেল আপোনালোকৰ 55টা পোষ্ট আছে। ইয়াৰ কাৰণে যদিহে আপোনালোকে 8 ঘণ্টা ডিউটি কৰে তেতিয়াহ'লে আপোনালোকৰ দৰমহা হ'ব 15,000ৰ পৰা 19,000 টকালৈকে। চাওঁ আহক ইয়াত অন্য সুবিধাসমূহ কি কি আছে। দেখা পাইছে ডাইৰেক্ট জইনিং হ'ব, কোনো ধৰণৰ ইণ্টাৰভিউ দিব নালাগে, অৰ্থাৎ আপোনালোকে কোনো ধৰণৰ পৰীক্ষা বা ইণ্টাৰভিউ দিব নালাগে, ডাইৰেক্ট আপোনালোকে জইন কৰিব পাৰিব। দেখা পাইছে 2 নম্বৰ পইণ্টত দিয়া আছে যুৱকৰ বাবে থকা খোৱাৰ সুবিধা আছে যদিও ইমান হাইফাই নহয়। গতিকে আপোনালোকে যদিহে নিজাববীয়াকৈ থাকিব বিচাৰে ভাড়া ৰুম লৈ তেতিয়াহ'লে নিজাববীয়াকৈ থাকিব পাৰিব, কিন্তু কোম্পানীৰ ফালৰ পৰা দিয়া ৰুম ইমান হাইফাই নহয়। দেখিছে 3 নম্বৰ পইণ্টত দিয়া আছে ৰবিবাৰ আৰু উৎসৱ পাৰ্বণত বন্ধ থাকিব, অৰ্থাৎ আপোনালোকৰ প্ৰতিটো ছানডেত অফ থাকিব। তাৰ লগতে যিবোৰ ফেষ্টিভেল হয় সেই ফেষ্টিভেলত আপোনালোকৰ ডিউটি অফ থাকিব। আৰু দেখা পাইছে বিহু, পূজা আৰু দেৱালীত বোনাছ দিয়া হয়। আপোনালোকৰ বিহু, পূজা আৰু দেৱালীত আপোনালোকে বোনাছ পাব। আৰু 5 নম্বৰ পইণ্টত দিয়া আছে আপোনালোকে যোনদিনাৰ পৰা যায় সেইদিনাৰ পৰাই আপোনালোকে ডিউটি ষ্টাৰ্ট কৰিব পাৰিব। আৰু ইয়াত মেনশ্যন কৰিছে যদিহে মহিলাসকলে এপ্লাই কৰে তেতিয়াহ'লে মহিলাসকলক ভাড়াঘৰ ঠিক কৰি দিয়া হ'ব, কিন্তু আপোনালোকে 1 মাহৰ ভাড়া এডভান্স লৈ যাব লাগিব লগত। জব লোকেশ্যনটো দেখা পাইছে, জব লোকেশ্যন আপোনালোকৰ গুৱাহাটী, আমিনগাঁও আৰু চাংখাৰীত আছে, সকলোবোৰ মেনশ্যন কৰা আছে। আৰু আপোনালোকৰ প্ৰয়োজনীয় তথ্য আৰু এজ লিমিট দিয়া আছে। বয়সৰ সীমা পুৰুষৰ বাবে 18ৰ পৰা 60 বছৰ, আৰু যদিহে মহিলা হয় তেওঁলোকৰ কাৰণে 18ৰ পৰা 50 বছৰ। যিহেতু প্ৰাইভেট কোম্পানী হয় গতিকে আপোনালোকৰ এজ লিমিটটো যথেষ্ট দিয়া আছে। দেখা পাইছে 2nd নম্বৰ পইণ্টত মেনশ্যন কৰিছে আধাৰ কাৰ্ড বাধ্যতামূলক, গতিকে আপোনালোকৰ যদি আধাৰ কাৰ্ড আছে তেতিয়া এপ্লাই কৰিব পাৰিব। 3 নম্বৰত দিয়া আছে যে বেংক একাউণ্ট লাগিব, আপোনালোকৰ নিজৰ এটা বেংক একাউণ্ট লাগিব। আৰু 4 নম্বৰত দিয়া আছে নিজৰ পাছপৰ্ট চাইজ ফটোগ্ৰাফ লাগিব। যদিহে আপোনালোকে প্ৰাইভেট কোম্পানীত চাকৰি কৰিবৰ কাৰণে ইচ্ছুক হয় তেতিয়াহ'লে আপোনালোকে তলত যোন দুটা নম্বৰ দিয়া আছে দেখা পাইছে কল আৰু হোৱাটছআপ বুলি, সেই দুইটা নম্বৰত কণ্টেক্ট কৰিব পাৰে, আৰু সকলোবোৰ ইনফৰ্মেশ্যন এই নম্বৰ দুটাত কল কৰিলে আপোনালোকে পাই যাব। কেনেকৈ আপোনালোকে জইন কৰিব আৰু কি কি প্ৰচেছ আছে আপোনালোকে এই নম্বৰটো যদি কল কৰে সকলোবোৰ ইনফৰ্মেশ্যন এই নম্বৰটোত কল কৰিলে আপোনালোকক বুজাই দিয়া হ'ব। গতিকে ইয়াৰ কাৰণে লাষ্ট ডেট হৈছে 20 জুলাই। গতিকে 20 জুলাই আগত আপোনালোকে যদিহে এপ্লাই কৰিব বিচাৰে এপ্লাই কৰিব পাৰে। যদি আপোনালোকে ইচ্ছুক হয় প্ৰাইভেট কোম্পানীত চাকৰি কৰিবৰ কাৰণে এই নম্বৰ দুটাত আপোনালোকে কল বা হোৱাটছআপ কৰিব পাৰে, কিন্তু মই প্ৰিফাৰ কৰিম আপোনালোকে কল কৰি সকলোবোৰ ইনফৰ্মেশ্যন লৈ লওক, আৰু সকলোবোৰ A to Z ইনফৰ্মেশ্যন এই নম্বৰত কল কৰিলে আপোনালোকে পাই যাব। গতিকে এইটোৱে আছিল ভিডিঅ'। যদিহে ভিডিঅ'টো ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আগলৈ এনেকুৱা ধৰণৰ জবৰ কুইক আপডেট পাবৰ কাৰণে। থেংক ইউ।